নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 4 ৰগৈ বোলা গছৰ পুলি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাৰ্টৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে অনুশীলনীৰ সকলোবিলাক কুৱেশ্যনৰ উত্তৰ ইয়াতে পাই যাবা আৰু যিবিলাক তোমালোকৰ খালী ঠাই আছে সেইখিনিও তোমালোকে ইয়াতে পাই যাবা। চ' প্ৰথমতে আমি আলোচনা কৰিম ইয়াৰ মাল্টিপুল চইচখিনি। যেনেকুৱা তলত কি দি আছে চোৱা। 1 নম্বৰত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটোত পূৰ কৰা। যেনেকুৱা ছয় কি দিছে, নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ মনে নে। তোমালোকে গ নম্বৰটো হ'ব ইয়াৰ উত্তৰ। গ নম্বৰটো তোমালোকে এনেকৈ পূৰকৈ দিবা। তাৰপিছত আহা 2 নম্বৰত সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল। এটি হ'ব আমাৰ গ নম্বৰ উত্তৰ। এই তোমালোকে গ নম্বৰটো পূৰকৈ দিবা। গছ পুলি ৰোৱাৰ বাবে, গছ পুলি ৰোপণ কৰাৰ বাবে হাতোৰা লৈ মাতিছিল। 2 নম্বৰটোত আহা, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তাৰপিছত আহা তোমালোকে এইবিলাক কুৱেশ্যন পাই যাবা। তোমালোকে 3 নম্বৰ 4 নম্বৰ এইখিনি তোমালোকে বুজি নাপালে মই তলত লৈ আহিছোঁ, ইয়াৰ পৰা তোমালোকে চাব পাৰিবা। তেনেকুৱা চোৱা ইয়াত 2 নম্বৰত কি দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি, এইটো হ'ব কৰি পেটকাৰৰ হ'ব এইটো কৰি কোৱা। ইয়াত চোৱা উত্তৰ কি দিছে, সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগে, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। 3 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। অভিধান মানে আমাৰ ডিকশ্যনাৰী বুলি কয়। ডিকশ্যনাৰী চাই আমাৰ এইবিলাক শব্দৰ অৰ্থ লিখিবলৈ কৈছে। তেনেকুৱা দিয়া আছে ফেৰঙনি বাঁহৰ লগত চাকি লগোৱা সঁজুলি। প্ৰদৰ্শনী কি হ'ব, কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য। তাৰপিছত দিয়া আছে কি, জোপোহা সৰু গছ পুলিৰে ভৰা ঠাই। বন মহোৎসৱ কি হ'ব, গছ ৰোৱাৰ উৎসৱ। শীতল হ'ব কি আমাৰ ঠাণ্ডা। খন্তি কি হ'ব, খন্তি তোমালোকে বুজি পোৱা, মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। তাৰপিছত তোমালোকে আহা 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰত কি কৈছে, এইটো কুৱেশ্যন আৰম্ভ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে তোমালোকৰ কি হ'ব, সকলোবিলাক ছাবজেক্টৰ কুৱেশ্যন আনচাৰ তোমালোকে পাই যাবা আৰু লগতে তোমালোকে যিবিলাক পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন সেইখিনিও পাই যাবা। আৰু মই পৰীক্ষাৰ আগে আগে তোমালোকক কমন দি দিম, তাৰ পৰা তোমালোকৰ বহুতখিনি এক্সামত কমন পৰিব। 4 নম্বৰত চোৱা কি দিছে, পাঠৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। ইয়াত উত্তৰত চোৱা কি দিছে, দ্বিতীয় ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাকে গছ ৰোৱাৰ কাৰ্য ব্যস্ত হৈ পৰিছে। সকলোবোৰ সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ। তাৰপিছত তোমালোকে 5 নম্বৰৰ কুৱেশ্যনখিনি ইয়াত পাই যাবা, 6 নম্বৰৰখিনিও পাই যাবা, 7 নম্বৰখিনি পাই যাবা আৰু তোমালোকে ইয়াৰ পৰা 8 নম্বৰৰ কুৱেশ্যনখিনি ইয়াতে দগাই দিয়া আছে, তোমালোকে ইয়াৰ পৰা দগাই ল'বা। ধুনীয়াকৈ দিয়া আছে ক অংশৰ লগত খ অংশ। 1 নম্বৰটো আহিব আমাৰ ইয়াতে, মই দগাই দিছোঁ আৰু এবাৰ। তাৰপিছত তোমালোকৰ 2 নম্বৰটো ক'ত আহিব চোৱা। 2 নম্বৰটো আহিব আমাৰ ইয়াতে আহিব 2 নম্বৰ, 3 নম্বৰটো আহিব ইয়াতে, 4 নম্বৰটো যাব ওপৰত আৰু 5 নম্বৰটো সিধা চিধিকৈ হ'ব। ইয়াৰ পৰা তোমালোকে কিতাপত দগাই ল'বা। এতিয়া তোমালোকে এই 5 নম্বৰটো অহা কি কৈছে, 5 নম্বৰত চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ কি হৈছে, মননে ছবিখন কিয় আঁকিছিল। ইয়াৰ উত্তৰটো হ'ব গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ। খ নম্বৰটো কি কৈছে আমাৰ চোৱা, গছে আমাক কি কি দিয়ে বুলি মনেনে কৈছে। উত্তৰটো হ'ব অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদিকে দিয়ে। গ নম্বৰত কি কৈছে আমাৰ চোৱা, আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে। এই উত্তৰটো হ'ব গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছে। ঘ নম্বৰত কি কৈছে, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাৰ ক'ত অনুষ্ঠিত হ'ব। এই উত্তৰটো হ'ব আমাৰ বিদ্যালয়ৰ
সভাগৃহত। 19 নম্বৰত কি দিছে? পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ব বিলাহী আৰু পকা কল। 6 নম্বৰত কি কৈছে? যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সুমনাই। 6 নম্বৰ কি কৈছে চোৱা তোমালোকে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো হ'ব মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰটো হ'ব গছ ৰোৱাৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা বিষয়ে। খ নম্বৰত কি হৈছে? সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? ইয়াৰ উত্তৰটো হ'ব শুকাই যাব বুলি। গ নম্বৰত কি কৈছে? মননহঁতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছে? ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে? আগৰে পৰা স্থান নিৰ্বাচন, সঁজুলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰি। 7 নম্বৰত কি কৈছে চোৱা তোমালোকে? কোন কাক আৰু কি প্ৰসংগত কৈছিল লিখা। ইয়াৰ উত্তৰটো চোৱা। ইয়াত কিছুমান কোৱেশ্যন দিয়া আছে, এইবিলাক কোৱেশ্যন কোনে কাক কি প্ৰসংগত কৈছিল আমাক লিখিব লাগে। যেনেকুৱা ক নম্বৰত কি দিয়া আছে? আমাৰ কি দিছে চোৱা তোমালোকে? মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাওঁগৈ নহয়। ইয়াতে কি কৈছে? ঘোষকে সভাত সকললৈ কৈছিল। খ নম্বৰত কি কৈছে? তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা, সুমনাই সহপাঠীসকলক কৈছিল। ঘ নম্বৰত কি কৈছে? গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে এইটো হ'ব আকাশীয়ে প্ৰস্তাৱ দিছিল। তাৰপিছত তোমালোকে আহা 8 নম্বৰটো মই তোমালোকক আগতে কৈ দিছোঁ, তাৰ পৰা চাই ল'বা বা ইয়াত চাব পাৰা। 9 নম্বৰটো আহা কি দিছে? নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। ভাৱৰীয়াসকলৰ নাম দিছে ইয়াত, যেনেকুৱা 1 নম্বৰ দিছে মনন, সুমনা, তাৰপিছত দিছে আকাশী, ঋতুপন, ঘোষক, আৰু 6 নম্বৰ কি দিছে? মণিকৰ বৰদেউতা, পৱন খুৰা, আৰু 8 নম্বৰ দিছে আমাৰ কি? মালতী পেহী। 9 নম্বৰ দিছে জগত খুৰাৰ খুৰী। 9 নম্বৰটো আমাৰ গ'ল। এতিয়া আহিব এইখিনি তোমালোকে 10 নম্বৰটো ইয়াৰ পৰা চাই লিখিব পাৰা, বা মই তোমালোকৰ তলত লৈ আহিছোঁ, তাৰ পৰা তোমালোকে পাৰিলে যদি ইয়াত বুজি নোপোৱা তোমালোকে এইবিলাক বস্তু তোমালোকে তলত আছে ইয়াৰ পৰা চাই লিখিবা। এইটো চাগে তোমালোকৰ তলত দিয়া নাই, তোমালোকে ইয়াৰ পৰা চাই লিবা। ইয়াত বুজি যায় বুলি মই তলত লৈ অহা নাই, ইয়াৰ পৰা চাই তোমালোকে আস্থানে মিলাই ল'বা। যেনেকৈ ছবি দিয়া আছে, ছবিখন আহত দিয়া আছে আহত জোপা, ছোৱালী আছে কি? ছোৱালীজনী, কাঠ দিয়া আছে 6টা, কাঠ 6টা। তোমালোকে এনেকৈ পুখুৰীটো দি আছে, পুখুৰীটো একেবাৰে ইজি, তোমালোকে চাই লিখি ল'বা। আৰু 11 নম্বৰ চোৱা, এইটোতো একেবাৰে ইজি বস্তুৱে, তোমালোকে বস্তুখিনি চাই লিখিবা। ইয়াত 11 নম্বৰত কি কৈছে চোৱা, এবাৰ মই কৈ দিছোঁ। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাত পূৰ কৰা। ইয়াতে তোমালোকে চোৱা কেইটামান ৱাৰ্ড দিয়া আছে, শব্দ দিয়া আছে, সেই শব্দকেইটা কোনটো আমাৰ কি পদত দিয়া আছে সেইখিনি আমাক চাই ইয়াত আমাক লিখিবলৈ কৈছে। তোমালোকে চোৱা ইয়াত কি দিছে, মই ধুনীয়াকৈ লৈ আহিছোঁ, ইয়াৰ পৰা চাই তোমালোকে লিখিবা। এইটো হ'ব আমাৰ বিশেষ্য, এইটো হ'ব বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। এই 5টা পদ দিয়া আছে, এই 5টা পদত তোমালোকে এই বস্তুখিনি মই লিখি আনিছোঁ, ইয়াৰ পৰা চাই তোমালোকে কিতাপত লিখিবা। আৰু এতিয়া আহিব কি আমাৰ 12 নম্বৰ কুৱেশ্যন, বাক্য ৰচনা কৰা। ইয়াতে মই সামৰণি মাৰিম তোমালোকৰ ভিডিঅ'টো, আৰু মোৰ কুৱেশ্যন নাই ইয়াত। বাক্য ৰচনাৰ চাব পৰা। প্ৰথমত দি আছে কি আমাৰ প্ৰদৰ্শনী, আজি বিদ্যালয়ত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। খেলপথাৰ, ল'ৰা ছোৱালীবোৰে খেলপথাৰত খেলি আছে। তাৰপিছত আছে ধৰণীখন সেউজীয়া কৰি ৰখা আমাৰ কৰ্তব্য। তাৰপিছত দিয়া আছে পুথিভঁৰালত আমি বিভিন্ন কিতাপ পঢ়িব পাৰোঁ। গছপুলি কি দি আছে? আমি পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰুব লাগে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা, আৰু 6ত তোমালোকে ভালকৈ নপঢ়িলে 7তো ইমান এটা পঢ়িব নোৱাৰিবা। সেইকাৰণে তোমালোকে 6ৰ পৰা টাইমখিনি পঢ়াৰ টাইম টেবুলটো অলপ আগুৱাই ল'বা। আগুৱাই মানে
যদি তোমালোকে আগত 2 ঘণ্টা পঢ়িছে এতিয়া তোমালোকে পাৰিলে 2 ঘণ্টা 20 মিনিট বা আঢ়ৈ ঘণ্টা এনেকৈ পঢ়াৰ চেষ্টা কৰা। এনেকৈ অলপকৈ আগুৱাই লৈ গ'লে তোমালোকৰ 10ত গৈ কিনে পঢ়াটো ইমান এটা বোজা ফিল নকৰিবা। সেইকাৰণে মই বাৰে কৈ আছোঁ আৰু প্ৰত্যেকটো ভিডিঅ'তে কৈ যাওঁ, সঁচা কথা কৈ আছোঁ মই, অলপকৈ কমেও 20 মিনিট 25 মিনিটকৈ তোমালোকে আগুৱাই লোৱা। সেইকাৰণে তেনেহ'লে তোমালোকে ক্লাছ 10ত গৈ ভাল ৰিজাল্ট এটা পাবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, ভালকৈ পঢ়িবা তোমালোকে।